নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ মেনেজাৰ সিদ্ধান্তৰ বাবে জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে খাৰগটিৰ গৰ্ত লাখ লাখ টকা আত্মহতৰ তথ্য ফাষ্টেগ আদালতৰ মজিয়াত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে উত্তৰ প্ৰদেশ বিহাৰৰ পৰা 50,000 লোকে অসমত আহি ভোট দিছে মমতা ব্যানার্জির বিস্ফোরণ মন্তব্য এবার ইরান লৈ সহায়ৰ হাত বাড়াইছে ভারতে ইরানক বিপদত পৰিবলৈ নিদিয়ে ভারতের এই সহায় চিরদিন মনত রাখিব ইরানে লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ আজিৰ শুনানিত আদালতৰ মজিয়াত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য জুবিন গাৰ্গৰ কেইবাট কোটি টকা আত্মহত কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই খাৰগটিৰ ঘৰ নিৰ্মাণৰ নামত সিদ্ধাৰ্থই আত্মহত কৰিছিল লাখ লাখ টকা গৃহৰ নামত 70 লাখ টকা ঠিকাদাৰক দিয়া বুলি জুবিনক কৈছিল সিদ্ধাৰ্থই কিন্তু ইয়াৰ বিপৰীতে 35 লাখ টকাহে আদায় দিয়া হৈছিল ঠিকাদাৰক জুবিন গাৰ্গৰ দন আত্মহত কৰি প্ৰিয়হিক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাই এছআইপিৰ বাবে মাহে 30,000 কৈ প্ৰিয়হিক দিছিল মেনেজাৰ সিদ্ধাৰ্থই জন্মদিনত স্কুটি সোণৰ আঙুঠি প্ৰিয়হিক উপহাৰ দিছিল সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুয়া মুকলি কৰি দিয়া নিদিয়াক লৈ শুনানি উচ্চ ন্যায়ালয়ে মহাবীৰ একুয়া খোলা নখোলাৰ কৰ্তৃত্ব দিছে আদালতক জুবিন গাৰ্গৰ অধিবক্তাৰ ডাঙৰ মন্তব্য ফাষ্টেগ আদালতত ফাদিল জুবিনৰ মেনেজাৰৰ সিদ্ধাৰ্থৰ ভয়ংকৰ তথ্য সিদ্ধাৰ্থৰ বাবে জুবিনে নিৰ্মাণ কৰিব নোৱাৰিলে খাৰগটিৰ গৰ্ত ফাষ্টেগ আদালতত ফাদিল জুবিনৰ মেনেজাৰৰ সিদ্ধাৰ্থৰ ভয়ংকৰ এই তথ্য তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ অসমৰ নিৰ্বাচনত বহিৰাগত লোকে আহি ভোটদান কৰিছে 50,000 বহিৰাগতই ভোটদান কৰিলে অসমৰ নিৰ্বাচনত উত্তৰ প্ৰদেশ বিহাৰৰ পৰা ভোটাৰ আনিছিল বিজেপিয়ে অসমীয়াৰ ভোটেৰে জয় হ'ব নোৱাৰি এনে কাম কৰিছে বিজেপিয়ে পশ্চিমবংগৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য মমতা ব্যানাৰ্জীৰ অসমৰ নিৰ্বাচনক লৈ মমতা ব্যানাৰ্জীৰ বিস্ফোৰণ মন্তব্য অসমৰ নিৰ্বাচনত বহিৰাগত লোকে আহি ভোটদান কৰিছে 50,000 বহিৰাগতই ভোটদান কৰিলে অসমৰ নিৰ্বাচনত উত্তৰ প্ৰদেশ বিহাৰৰ পৰা ভোটাৰ আনিছিল বিজেপিয়ে অসমীয়াৰ ভোটেৰে জয় হ'ব নোৱাৰি এনে কাম কৰিছে বিজেপিয়ে তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ যুদ্ধ ব্যৱস্থা ইৰানলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে যুদ্ধ বিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম আমেৰিকা ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে নিদৰ্শন ইৰানৰ জনতালৈ 8খনকৈ ট্ৰাকৰ ঔষধ প্ৰেৰণ ভাৰতৰ যুদ্ধত আহত ইৰানৰ জনতাৰ প্ৰতি সহানুভূতি প্ৰকাশ ভাৰতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনালে ইৰানে ভাৰতৰ সহায় ইৰানে চিৰদিনলৈ মনত ৰাখিব যুদ্ধবিৰস্ত ইৰানলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে যুদ্ধবিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম আমেৰিকা ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে নিদৰ্শন বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশন ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও